এয়া হৈছে পিয়ৰ লোকেল কুকুৰাৰ কণী আৰু কণীৰ চাইজটো চাওক কিমান ডাঙৰ। আচলতে এটা সুস্থ যদি আপুনি পোৱালি পাব বিচাৰে তেতিয়াহ'লে সদায় কণীৰ চাইজটো ডাঙৰ হ'ব লাগিব। এয়া চাওক কিমান ধুনীয়া। আৰু আমাৰ এইখিনি প্ৰায় 18 দিন লাগিব এনেকুৱা মেচিনৰ সহায়ত। এই মেচিনটোৰ নাম হৈছে ইনকুবেটাৰ মেচিন। এই মেচিনৰ সহায়ত আমি 18 দিনত ইয়াৰ পৰা পোৱালি প্ৰস্তুত কৰোঁ, মানে আমি পোৱালি পাওঁ। আৰু আপোনালোকে জানেই লোকেল কুকুৰাৰ চাহিদা বৰ্তমান কিমান, আৰু ইয়াতে প্ৰায় 110টা কণী আমি উমনি দিব পাৰোঁ। আৰু 18 দিনৰ সময়ত ইয়াৰ পৰা ধুনীয়াকৈ পোৱালি জন্ম হৈ যায় আৰু পোৱালিবিলাক একদম সুস্থ হৈ থাকে। আৰু চাওক এনেকুৱা লাইটৰ ব্যৱস্থা কৰি ল'ব আপোনালোকে। এনেকুৱা লাইটৰ সহায়ত ইয়াতে দি থ'লে পোৱালিবোৰ একদম ধুনীয়াকৈ সুস্থ হৈ থাকে। আৰু মই কৈছোঁৱে যে লোকেল কুকুৰা ফাৰ্ম কৰিও আপোনালোকে ধুনীয়াকৈ ঘৰখনৰ পৰা স্বাৱলম্বী হ'ব পাৰে। মই কৈছোঁ যে লোকেল কুকুৰাৰ পৰা তিনিধৰণে আপোনালোকে টকা উপাৰ্জন কৰিব পাৰে। আৰু কেনেকৈ কৰিব কি কথা আপোনালোকে সবিশেষ জানিব ভিডিঅ'টো, খালি ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাওক। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি আপোনালোকে ভাবি আছে যে ঘৰত থাকি কুকুৰা পালন কৰি স্বাৱলম্বী হ'ব, তেতিয়াহ'লে চাওক এনেকুৱা মেচিনৰ সহায়ত আপোনালোকে ধুনীয়াকৈ ঘৰতে লোকেল কুকুৰা ফাৰ্ম খুলি পুহিব পাৰিব। আৰু লগতে লোকেল কুকুৰাৰ পৰা তিনি ধৰণে আপোনালোকে টকা উপাৰ্জন কৰিব পাৰে। যেনেকৈ মই কৈছোঁ যে 1 নম্বৰ হৈছে আপোনাৰ মাংসৰ কাৰণে, 2 নম্বৰ হৈছে আপুনি পোৱালি চেল কৰিব পাৰে, আৰু 3 নম্বৰ হৈছে আপুনি কণী বিক্ৰী কৰি, মানে লোকেল মুৰ্গীৰ পৰা তিনি ধৰণে আপোনালোকে টকা উপাৰ্জন কৰিব পাৰিব। চাওক যিসকল মানুহে ঘৰত এনেই আছে, যদি ভাবি আছে যে আমি কি কৰিম, তেতিয়াহ'লে মই ক'ম যে এনেকুৱা মেচিনৰ সহায়ত, এয়া হৈছে ইনকুবেটাৰ মেচিন। চাওক এইকেইটা হৈছে ইনকুবেটাৰ মেচিন আৰু ইয়াৰ কেপাচিটি প্ৰায় 70টামান আছে। এনেকুৱা মেচিনৰ সহায়ত আপুনি কণী ইয়াতে উমনি দি আপোনালোকে ধুনীয়াকৈ 18 দিনত পোৱালি জগাব পাৰে আৰু ধুনীয়াকৈ আপোনালোকে এখন ঘৰতে ফাৰ্ম কৰিব পাৰে একদম কম টকাত। ইয়াতে ইনভেষ্ট বুলিবলৈ নাই, একদম কম টকাত। চাওক এইকেইটা হৈছে ইনকুবেটাৰ মেচিন। আপোনালোকে জানেই যে লোকেল কুকুৰাৰ চাহিদা কিমান। ইয়াৰ কণী হওক বা মাংসৰ কাৰণে হওক বা পোৱালি চেল বহুত বেছি। ধৰি লওক আমি বিগত প্ৰায় 1-1.5 বছৰ ধৰি এই ব্যৱসায়ৰ লগত জড়িত। ধুনীয়াকৈ আমি এনেকুৱা ইনকুবেটাৰ মেচিনো চেল কৰোঁ, ঘৰৰ পৰা পোৱালি চেল কৰোঁ, কণী আমি বিক্ৰী কৰোঁ। তো ধুনীয়া এটা ব্যৱসায়। তো আপোনালোকেও যদি এনেকুৱা ব্যৱসায়ৰ লগত জড়িত হ'ব বিচাৰে তেতিয়াহ'লে হোৱাটছআপত এটা নম্বৰ দিছোঁ, হোৱাটছআপ নম্বৰ, তাতে আপোনালোকে কণ্টেক্ট কৰি আমাৰ পৰা মেচিনো ল'ব পাৰে। আৰু নতুবা আপোনালোকে ঘৰতে বনায়ো, এইবোৰ অনলাইনত পাই যায়, বনায়ো আপোনালোকে ঘৰখনৰ পৰাই মাহেকত 6-7 হাজাৰ টকা ধুনীয়াকৈ এটা বক্সৰ পৰা উপাৰ্জন কৰিব পাৰে। যদিহে আপুনি হাউচ ৱাইফ, যদিহে এজন নিবনুৱা, তেতিয়াহ'লে এই ব্যৱসায়ৰ লগত জড়িত হৈও কিন্তু আপোনালোকে টকা উপাৰ্জন কৰিব পাৰে। যদি আপোনালোকে মোৰ ভিডিঅ'খিনি চাই ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।